ৰূপক দা CM ছাৰে লণ্ডন গৈছিলে কিয় গৈছিলে ঐ খগেন তই যে মক্কেলে কৈছে গৈ থাকৰে CM ছাৰ বৃন্দাবনী বস্ত্ৰ আনিব লণ্ডন গৈছে বস্ত্ৰ মানে কাপোৰ এনে কাপোৰ আনবাৰ লণ্ডন যাব লাগে না আৰে এখন সাধাৰণ বস্ত্ৰ নহয় না এখন 16th century হয় তাৰ লেংথ এপ্ৰক্সিমেটলি 9.3 মিটাৰ আৰু হাইটটো 2.3 মিটাৰ মান হয় বুজিছ আৰু সেইখনত ভগৱান শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলা তাতে বৰ্ণন কৰি বৈ থোৱা আছে বুজিছ যেনে বকাসুৰ বধ গৰুড এটসেট্ৰা বহুতখিনি বুঝলো পিছে এখন কোনে আৰু কিয় বন লাগে আৰে চা তেতিয়া আমাৰ গুৰুজন আছিলে পাটবাউসীত আৰু পাটবাউসীত তেতিয়া ৰজা আছিলে নৰনাৰায়ণ কোচ ৰজা নৰনাৰায়ণ যে আমাৰ গুৰুজনৰ মুখত নৰনাৰায়ণ দেৱে কৃষ্ণৰ ৰাসলীলাবিলাক শুনিলে মানে বাল্যকালৰ লীলাবিলাক শুনিলে ক'লে শুনিতো বৰ ভাল লাগিছে এতিয়া কাহিনী আকাৰে ক'ৰবাত চাব পাৰি নেকি দৃশ্যৰ দৰতে তেতিয়া আমাৰ গুৰুজনে ক'লে এটা ব্যৱস্থা আছে ব্যৱস্থাটো কি জাননে কাপোৰ বোলে বব পাৰি বেলেগ বেলেগ সূতা দি ধুনীয়া দেখাও হ'ব থাকিও যাব আৰু এই কামটো দিয়া হ'ল মথুৰা আটা আছিলে বৰপেটাত আৰু তেওঁৰ আছিলে 12জন এছিষ্টেণ্ট বৰপেটাৰ তাঁতিকুচি নামৰ ঠাই এখনত ডাঙৰ এটা ঘৰ নিৰ্মাণ কৰা হ'ল আৰু তাতেই এইখন কাপোৰ নিৰ্মাণ কৰা হ'ল কাপোৰখন এখন পিচ যদিও লাগে অৰিজিনেলি 15খন পিচৰ আছিলে বুজি পালি নে কথাটো এই 15খন পিচ মাৰ্জ কৰি এখন ডাঙৰ কাপোৰ বনোৱা হ'ল আৰু এইখনে হ'ল আমাৰ বৃন্দাবনী বস্ত্ৰ কিন্তু এইখন এটা কথা কওঁচোন লণ্ডন যাই পালাই অসমৰ বস্তু লণ্ডন যাই পাবা লাগে না আৰে চা তই সুধিছ লণ্ডন কিয় গৈ পালে লণ্ডন যোৱা কাহিনীটো ভাই ময়ো নাজানো একচুৱেলি এইটো ক'তো ইমান ডিটেইলছত নাই কিন্তু কোৱা হয় এইখন অসমৰ পৰা গৈ পালে ভূটানৰ পৰা গৈ পালে আকৌ তিব্বত ভাবিছাচোন চা অসমৰ পৰা ভূটানৰ পৰা তিব্বতত 1904ত দ্য টাইমছ মেগাজিনৰ ৰিপৰ্টাৰ এজন আহিলে তেওঁ তাৰে মছজিদ দেখা পালে আৰু এইখন বেলেগ ধৰণৰ এখন ধুনীয়া কাপোৰ এই কাপোৰখন কিবা এটা ইউনিক এতিয়া তেওঁ তাৰে পৰা কিনিলে লৈ গ'ল মনে মনে নিলে কি নিলে একো ৰিপৰ্ট নাই কিন্তু তেওঁ লৈ গৈ কেনে মুঠতে ব্ৰিটিছত জমা দিলে মানে ব্ৰিটেইনৰ মিউজিয়াম এখনত জমা দিলে ব্ৰিটেইনৰ এলবাৰ্ট মিউজিয়ামত জমা দিলে এতিয়া তেওঁ কি কণ্ডিশ্যনত জমা দিছে আমি নাজানো এতিয়া এখন কাপোৰ ব্ৰিটেইনৰ ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়াম আৰু পেৰিছৰ গিউনিছ মিউজিয়ামত আছে বুজি পালি নে কথাটো এইখন কেতিয়া সদায় ঘূৰি আনিব CM ছাৰে আমাৰ ইয়াতে আৰে সদায় কাৰণে নানে এখন লিজত আনিব এতিয়া লিজত আমাৰ CM ছাৰে 18 মাহৰ কাৰণে বিচাৰিছিলে কিন্তু এতিয়ালৈকে ক্লিয়াৰিফাই হোৱা নাই যে 3 মান্থছৰ কাৰণে দিবনে 6 মান্থছ কলাক্ষেত্ৰত চাব পাম না মোক নিবিনে তই লৈ যাবি দিয়া মোক একেলগে হা কলাক্ষেত্ৰত তয়ো যে কুৱেশ্যন কৰ ভাই কলাক্ষেত্ৰত নহয় JSW বুলি গ্ৰুপ এটা আছে কৈছে তেওঁলোকে স্পেচিয়েলি এটা মিউজিয়াম বনাব তাতে ৰখা হ'ব আৰু তাতেহে চাব পাৰিবি কাৰণ এখন স্পেচিয়েল বস্তু হয় স্পেচিয়েলি ৰাখিব পাৰিব কাৰণ তাতে যদি কিবা ডেমেজ হয় কোনে ৰিস্ক ল'ব তই ল'বি নেকি ৰিস্ক নল নহয় খগেন তই বহুত প্ৰশ্ন কৰিলি এতিয়া চাগে বৃন্দাবনী বস্ত্ৰৰ গোটেইখিনি ডিটেইলছ তই পাই গ'লি কোনে বনাইছিলে কিয় বনাইছিলে আৰু কেনেকৈ লণ্ডন গৈ পালে আৰুতো ইনফৰ্মেশ্যন দিবলগীয়া নাই চাগে হয়নে নাই এতিয়া তই যদি বুজি পাইছ বঢ়িয়াকৈ যা ঘৰত যাই পঢ় ADRE এক্সাম আহি আছে হ'ব দিয়া আৰু শুন ADRE এক্সাম যিহেতু আহিছে এনেকুৱা ইনফৰ্মেশ্যন তোক লাগি থাকিব সেইকাৰণে তই ছাবস্ক্ৰাইব কৰি ল নামামি প্ৰডাকশ্যনছ বুজি পাইছ যা পঢ়িবি যা আৰু আপোনালোকেও শুনক যদি আপোনালোকৰ এনেকুৱা ভিডিঅ' চাব মন আছে আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লাগে আপোনালোকেও ছাবস্ক্ৰাইব কৰি লওক নামামি প্ৰডাকশ্যন